আহকচোন আজি মিণ্টেৰে চিকেন খাওঁ। গাটো মোৰ ভাল নহয়, মানে মাত চাত ভাঙি আছে একদম, আৰু অকলে খাবলৈ মন যোৱা নাই। গতিকে এখেতেতো আনিছে মাংস, তো ভাবি উলিয়ালোঁ কিহেৰে বনাম। যিহেতুকে ঘৰতে পুদিনাও অনা আছিলে, ভাবিলোঁ পুদিনাৰে পেষ্ট হ'ব আজি। তাৰপিছত মই মাংসখিনি ভালদৰে ধুই মেলি ল'লোঁ। তাৰপিছত তাতে পিঁয়াজ, আদা, নহৰু, জলকীয়া পেষ্ট এটা একেলগ কৰি বনাইছোঁ, তাতে দি দিলোঁ। জিৰা, ধনিয়া, হালধি, নিমখ গোটেইখিনি দিলোঁ। আৰু এতিয়া আছিলে অকণমান দৈখিনি যিহেতু সদায় খাব নোৱাৰোঁ, এতিয়া মেৰিনেশ্যনত কামত আহি যাব। এতিয়া দৈখিনি দি ভালদৰে লৰাম, আৰু এতিয়া ভালদৰে লৰাই একদম মিলাই এতিয়া থৈ দিম 10 মিনিটমানৰ কাৰণে ফ্ৰিজত। ঢাকনি দি থ'ম, ঢাকনি দি ফ্ৰিজত থৈ দিম। আৰু এইখিনি সময়তে আমি বনাই ল'ম আজিৰ মেইন বস্তুটো, পুদিনাৰ পেষ্টটো বনাই ল'ম। আৰু পুদিনাত বিশেষ একো দিব নালাগে, পুদিনাৰ লগত জলকীয়াহে দিছোঁ 2টা দি ধুনীয়াকৈ পেষ্টটো বনাই ল'ম। আৰু পুদিনা কিন্তু অলপ বেছি পৰিমাণে দিব লাগিব। আৰু তেতিয়ালৈকে আমাৰ মাংস মেৰিনেশ্যন হৈ গ'ল। এতিয়া অলপ তেল দিছোঁ, বহুত বেছি দিয়া নাই। তাত তেলত গোটা গৰম মছলা, তেজপাত আৰু পিঁয়াজ অলপ কুটি দিছোঁ, যিহেতু বেছিভাগ পিঁয়াজখিনি মই পেষ্টত দি দিছোঁ। এতিয়া গোটেই মাংসখিনি এতিয়া তেলত দি দিলোঁ। আৰু বাকী প্ৰচেছটো ছেমেই হয়। মাজতে এতিয়া লগতে আলুখিনি দি দিলোঁ, যিহেতু নতুন আলু আনিছে, সিজিবলৈ দেখোন টাইম লাগে, সেইকাৰণে একেলগে আলুখিনি দি দিলোঁ। আৰু বেলেগকৈ ফ্ৰাই কৰা নাই, ডাইৰেক্ট দি দিছোঁ। তাৰপিছত অলপ ঢাকনি দি ভাজিম। ঢাকনি দি ভাজিলে অলপ ধুনীয়াকৈ পানীটো ওলাই যায় আৰু সোনকালে সিজে। লগতে এতিয়া এটা বিলাহী দিম। বিলাহীটো একেলগে পেষ্ট বনাওঁতেও দি দিব পাৰে, কিন্তু কাটি দিলেও ভাল। কাটি দিলে মাজে মাজে ধুনীয়া ৰঙা এটা দেখা যায়, ভাল লাগে তেতিয়া। তাৰপিছত এতিয়া ভালদৰে লৰাম। আৰু নিমখটো কিন্তু একদম ডাইৰেক্ট এবাৰতে দিব পাৰিলে ভাল, মানে যিখিনি আমি একদম টোটেল যিখিনি বনাম গ্ৰেভি, সেইখিনিৰ জোখ অনুপাতে এবাৰতে নিমখটো দি দিলে কিন্তু ভাল হয়। মই সেই আন্দাজতে নিমখটো সদায় দিওঁ। তাৰপিছত ঢাকনি গুচাই দেখিলোঁ এতিয়া অলপ পানী উঠিছে, আৰু পানীটো উঠিলে অলপমান সিজিও যায়। আধা সিজা হোৱাৰ কাৰণে এতিয়া তাত দি দিলোঁ আমি মিণ্টৰ পেষ্টটো, পুদিনাৰ পেষ্টটো দি দিলোঁ। আৰু চাওক কি ধুনীয়া সেউজীয়া কালাৰ আহি গৈছে। এতিয়া ভালদৰে লৰাব লাগিব, কাৰণ পুদিনাটো অকণমান ভাজ খাব লাগিব। লগতে বিলাহী দিয়া গৈছে, বিলাহীখিনিও অলপমান ভাজি ল'ব লাগিব। আৰু এতিয়া পক পূৰা উতলি আহিছে, মানে মাংস প্ৰায় হৈছে। আৰু এতিয়া আমি আমাৰ জোখমতে আমি পানী কিমান লাগে, পানীখিনি এতিয়া দি দিম। আৰু পানীৰ লগতে একেলগে মই আৰু অকণমান চিকেন মছলাৰ গুড়ি দিলোঁ, আৰু লগতে চাহী গৰম মছলা দি এতিয়া আকৌ 2 মিনিটমানৰ কাৰণে ঢাকি দিম। আৰু ঢাকনি গুচাই দেখিলোঁ একদম মোৰ হাৰিয়ালি চিকেন ৰেডি টু ইট। ইমান মানে এতিয়া মোৰ ভজা দিওঁতে আৰু খাওঁ লাগিছে, ইমানেই টেষ্টি হৈছিল সঁচাকৈ। আপোনালোকে বনাই খাইছেনে ক'ব, যদি বনাই খোৱা নাই এদিন ধুনীয়াকৈ মাংস আনক আৰু এনেকৈ পুদিনাৰে বনাই খাওক, চাব কিমান ভাল লাগে। বহুত বেছি টেষ্টি হয় এই ৰেচিপিটো, আৰু স্বাস্থ্যৰ কাৰণেও বহুত ভাল। পুদিনা খালে বহুত বেছিয়ে ভাল। তো চাই কেনেকুৱা পালে জনাব, ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি